নিৰ্বাচন আহিলে মাৰপিট হোৱাটো সাধাৰণ কথা। মাৰপিট কাজিয়া হ'বই। নিৰ্বাচনৰ পিছত সকলো সহজ হৈ পৰে। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি নদুৱাৰ সমষ্টিত সংঘটিত বিক্ষিপ্ত ঘটনা সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়ালে সাংসদ ৰঞ্জিত দত্তই। কৈছে কিন্তু নদুৱাৰত যি ধৰণৰ এটা অৰাজক পৰিস্থিতি হৈছে, মাৰপিট, কংগ্ৰেছৰ ওপৰত মাৰপিট কৰিছে, সভাপতিগৰাকীকো মাৰপিট কৰিছে, কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া? নিৰ্বাচনৰ সময়ত চাওক, নিৰ্বাচনটো হ'লে প্ৰতিদ্বন্দ্বীসকলৰ মাজত এটা প্ৰতিনিধি থাকিব। গতিকে তাত এইটো কোনো ধৰণৰ আমি এতিয়ালৈকেতো গম পোৱা নাই যে তেওঁলোকৰ কিবা মাৰপিট কৰিছে বুলি। আৰু এইটো ইলেকশ্যনৰ সময়ত চাওক, ইলেকশ্যনৰ সময়ত দলবিলাকৰ মাজত এটা কাজিয়া সৃষ্টি হৈয়ে দেখাৰ কথা। এইটো মানে নিজৰ ভিতৰতে লাগে আৰু ইলেকশ্যন শেষ হ'লে আকৌ চব একেলগে মিলি যায়। মাৰপিট হ'ব নালাগে। নাই, মাৰপিটটো আমি চাওক, আমিতো মাৰপিট কৰিবলৈ বিচাৰে দলৰ এতিয়া কাৰ্যকৰ্তাসকলৰ মাজত যদি কিবা তেনেকুৱা ঘটিছে তাত কেনেকৈ তেজপুৰত এক অনুষ্ঠানত উপস্থিত হৈ সাংসদ দত্তই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এক প্ৰকাৰ ভৱিষ্যৎবাণী কৰি কয় যে বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। চাওক, নিজৰ স্বাস্থ্য ঠিক ৰাখিবৰ কাৰণে পৰিচৰ্চা লাগে। এতিয়া ৰাজনীতিবিদ বুলি নহয়, এজন মানুহ সুস্থ সবল হৈ থাকিবৰ কাৰণে আৰু নিজকে নিৰোগী কৰি ৰাখিব, তেওঁক শৰীৰ চৰ্চা লাগে, ব্যায়াম লাগে, তেওঁক যোগা লাগে, সেইখিনি লাগে। ময়ো আজি 78 ইয়াৰ্ছ, ৭০ বছৰ। ময়ো গোটেই দিনটোত ৰাতিপুৱা আৰু গধূলা মই মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰোঁ। এইটো মই ৰেগুলাৰ কৰোঁ আৰু প্ৰায় মই 7.5-8 কিলোমিটাৰ খোজকাঢ়োঁ আৰু 10,000 প্লাছ মই ষ্টেপ খোজকাঢ়োঁ, যিটো মোৰ ৰেগুলাৰ এটা হয়, যাৰ কাৰণে মই নিজকে সুস্থ এটা অনুভৱ কৰোঁ আৰু নিজকে মানে নিৰোগী এটা অনুভৱ কৰোঁ। আৰু এইটো মই যিমান দিন চলাই যাম সিমান মোৰ লংজিভিটি বাঢ়িব। আনহাতে সাংসদ দত্তৰ নিজা সমষ্টিৰ বিহালীত অধিকাংশ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে জয়ী হোৱা বুলি উল্লেখ কৰে। শোণিতপুৰ পৰিব, বিশ্বনাথ পৰিব আৰু লখিমপুৰৰ এটা সমষ্টি। কি হ'ব পঞ্চায়ত নিৰ্বাচন? পঞ্চায়ত নিৰ্বাচন ভাল হ'ব। পঞ্চায়ত নিৰ্বাচন ভাল হ'ব। ইয়াত আমাৰ অসম গণ পৰিষদ, মিত্ৰজোঁটৰ UPPL আছে, ৰাভা আসাম আছে, গণশক্তি আছে, ভাৰতীয় জনতা পাৰ্টি। আমি ইয়াত একত্ৰিতভাৱে আমি ভাল হ'ব। বিশ্বনাথত ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ বিহালী সমষ্টিত 4টা জিলা পৰিষদৰ এটা আনকণ্টেষ্টেড, 21টা পঞ্চায়তৰ আঞ্চলিক সদস্য, তাৰ ভিতৰত 10টা ইতিমধ্যে আনকণ্টেষ্টেড আৰু 210টা ৱাৰ্ড মেম্বাৰ সদস্যৰ ভিতৰত 115টা আনকণ্টেষ্টেড। গতিকে স্কুটিনিৰ পিছত আজি আমি গোটেই ৰিজাল্টটো আপোনালোকেও পাব। গতিকে আমাৰ বহুত সদস্য আনকণ্টেষ্টেড নিৰ্বাচিত হ'ব আৰু আমি মিত্ৰজোঁট, আমাৰ অসম গণ পৰিষদ, বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল ইয়াত আমি 100%। কংগ্ৰেছৰ চাওক, কংগ্ৰেছৰ য'ত তেওঁলোকৰ স্থিতিটো মই চাইছোঁ যে তেওঁলোকে মাইনৰিটি বেল্টৰ বাহিৰে বাকী জেগাত তেওঁলোকৰ কোনো স্থিতি। আৰু ইতিমধ্যে আপোনালোকেতো সংবাদ মাধ্যমত প্ৰকাশো পাইছে যে কংগ্ৰেছৰ টিকেট নিবৰ কাৰণে 20 লাখ টকালৈকে দাম উঠে, 30 লাখ। গতিকে ভাৰতীয় জনতা পাৰ্টিত তেনেকুৱা কথা নহয়।